বৰষুণ যাক নেয়াই হ'ল পাই এনেকে দি থাকিলেনো পানী ক'ত কমিব হয় হ'ল দেই মথাউৰিটোৰ কাৰণেহে চিন্তা হৈছো ঐ মুণ্ডাই অ কি কৰিছ পলাখ নেকি অ আহ 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 সেই চালাইখন গোটেই পানী হওক পানী তুমি ক ই চেণ্ডেলনো সেই ক'ৰবাতে এৰিলো মই উদাই বচোন সেই নাওখনতহে যেন তেনে সি হেৰিয়ে থৈ গ'ল সি কয় যিটোলে হয় নেকি মই মন্দিয়া ঘৰ পৰা আহোঁগৈ বোলো বাৰু কৰি দি গোটেইখন অৱস্থা নাই তহঁতৰ অৱস্থা নাই মানে কি কবি আহোঁ বুলি আহিব পৰা নাই নহয় গোটেই পানীটো দেখিছই একেৰাহে বৰষুণ যাক এতিয়া নেয়াই হৈছে অলপমান সেই চোতালৈকে অকমান শুকাইছে হপায় অকমান কমিছে চিনটো আছেই গোটেই এইবোৰ উৰখিছে দেখা নাই জানো গোটেই পানী গোটেইখন হৈছে চাৰিওফালে পানী বৰ ডাঙৰ কথা হৈ গৈছে কলা এইটো নাওখন কি হ'ল নাওৰ কথা নকবি আৰু সেই নাওখনৰ পৰাই 2 পইচামান ইনকাম হৈ আছিলে যোৱা বছৰ সেই নাওখনো ফুটিলে নহয় এতিয়া বনাবলৈ পুৰা পইচা থাকিলেহে হাতত এতিয়া সেইখনৰ পৰাই চলি আছিলো বুজিছ ল'ৰাটো নাই নহয় ঘৰত ৰঞ্জন নাই নেকি সি নাই নহয় সি আকৌ সেই বেংগলৰ নে কি তালৈ গ'ল কাম কৰিবলৈ হয়তো আকৌ নকৰিলেনো বহুত দিন নাই আমাৰ ঘৰলৈ পাই নাই হাত আজি 3 বছৰ হ'ল 3 বছৰ মানে হ'ল নেকি এনেকুৱা খেতি নতে গৈছিলে পাই এই পইচা পঠিয়াবলৈ মানে পইচাও পঠিয়াব পৰা নাই হেনো আৰু পইচা হেনো পঠিয়াবলৈ ক'ৰবাত সেই টাউনলৈ যাব লাগিব বুলিছে এতিয়া মোৰ একাউণ্টখনো তাতহে আছেগে বেংকটো দূৰো আধাৰ কাৰ্ড দিলি নাই জমা দিলি আধাৰ কাৰ্ড এইবোৰ দি থৈ আহিছিলো বাৰু এই শুকান দিনতে এতিয়া যাব পোৱাই নাই সেই পইচা যদি সোমাইছেও সেই দিছে যদিও মই গম পোৱা নাই খেতি বাতিবোৰতো আদায় নাই খেতি বাতি কথা নকবিও পাই গোটেইখন উটুৱাই আদায় কৰিলে কঠীয়া নাই কি কৰিবি এইফালে খুৰীৰ বেমাৰ খুৰী বেমাৰ নেকি বুজিছ তোৰ এই পানীবোৰ হৈছে যে আমাৰনো ক'ত খৰি চৰি নাই নহয় সেই পানী উতলাই খাবলেহে ভাল হ'ব গহনি হ'ল নে কি বুলি কয় যে ছাগনি হেৰি মই আহোঁতে সেই বামডোখৰত যে স্কুলখনৰ কিনাৰত তাতে এই মেডিকেলৰ গাড়ী এখন দেখিছো সেই মই যাওঁতে কৈ থৈ যাম নহ'লে মই নিজে দি থৈ যাম দেই ইয়াত অহা নাই আহিবনো কেনেকে এখন পানী গোটেইখন মই নাও সেই তাক যেনে তেনে কৈ পিনে তোৰ ঘৰলৈ আহিছো বুজিছ নাই মইনো ইয়াতে অসমীয়া বহি আছো এইফালে যোৱা দেখা নাই বাৰু সেই যাব কেনেকে বাৰু মানুহ নাই যোৱা সেই তাতে আছে এই কোনোবা গৈছে তাতে দৰৱ পাতি আনিছে মই পেহীক লগ পালো বোলো তাৰপৰা সি ক'লে বোলে এই দাহঁতৰ ঘৰ গোটেই বুঢ়ী আছে নহয় হয়তো আকৌ মই গৈ আহোঁগৈ দেই এতিয়া তাকে সেই যদি ডক্তৰ আহিছে ডক্তৰ টিমটো বৰ ভাল কথা দেই মই হেৰি কৰিম খবৰ মই বৰ দৰৱ দি থৈ যাম লগত হাগনি জ্বৰ গোটেইখন লাগিছে বুজিছ এতিয়াতো খৰি মাৰি নাই এতিয়া মই আজিতো খাবলৈ একো দিবই পৰা নাই গৰম পানী এগিলাচ খালে নেমু চেপি দিলে ভাল হ'লে কিবা নাই ORS দিছে এইখিনি দিব বাৰু মই দিব হেৰি চৰকাৰৰ পৰা কিবা পালি ৰিলিজ পাইছ কিবা একো বস্তু নাই পোৱা দেই এতিয়ালৈকে যে একো দিয়াহি নাই সদ্যহতে হয় নেকি এই 2-এটা তোৰ গোটে মানুহ আহিছিলে এই খেমকাই দি ফুৰিছিলে পাৰিলে নাই মোক আকৌ এতিয়া মই কথাবোৰ চিধা চিধি কওঁ যে বেয়া পায় মই আমাৰ আগত কৈছো বোলো দাইহঁতৰ চাগে বৰ অৱস্থা নাইকিয়া হৈছে দেই এই আজি 2 বছৰ মই তহঁতৰ এনেকুৱা ডাঙৰ বানপানী হৈছে আকৌ নহয় এই কথা এটা হ'ল মথাউৰিটো মানে কি হ'ল আজি মেৰামতি কৰা 3 বছৰ মানেই হ'ল নেকি তাৰ পাছতো আৰু ঘূৰি চোৱাই নাই সেইটো চিগু জিঅ' বেগ লগাই আছে এতিয়া সেইফালে মোৰ মতে পানীটো সোমাইছে সেইটো ছিগিব লাগিলে কিন্তু দাইজে মোৰ নাই মোৰ চব উতোৱালে এইবাৰতো নাই যোৱাবাৰো আমি যেন তেন কেইদিনমান পাইছিলো খেতি বাতি কৰি পেলাই এই বছৰটো আৰু অৱস্থা বেয়া হৈছে নাই এই বানপানীটো বাৰু সেই ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিবা ঘোষণা কৰা কথা আছিলে কৰিলে নেকি বা গম পাওঁ নেকি ঘোষণা কৰিছে বুলিচোন কয়চোন তাকে নাজানো নহয় এইবোৰ কেনেকে কবি হয় সেই শুনা কথাহে বিশ্বাস কৰোঁ বেছি তাকে টিভি পত্ৰচোন কৈয়ে থাকেচোন কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা দিছে ঘোষণা হৈছে বুলি তাকে এই মথাউৰিবোৰ মানে আৰু বৰষুণটোনো কেনেকে ৰখাব বাৰু কচোন দিয়ে আছে কোনোবাই দিব পাৰিব না তাকে সেই হেৰি পইচা কেইটা পালে মানে সেই চৰকাৰে অকণমান পানী কেনেকে কোনফালে ওলাই যোৱাৰ ব্যৱস্থা এটা কৰিব পাৰিব
সেনেকুৱা কিছুমান উপায় আছে সপায় এই কিছুমান কাম সেই ওপৰৰ পৰা ভালেই হয় বুজিছ এই তলতহে খেলি মেলি লাগে যেনে পাওঁ তেনেকুৱা এটা অনুভৱ হৈছে দেই এই তই তামোলখন কাট মই সেই খুৰীক পটকে মাতটো লগাই আহোঁগৈ ভিতৰতে মাত খাই লগাই আহোঁগৈ শুই আছে না লেলাই কেলাই পৰি আছে আৰু তই এই বেগটো থবি এই কিবা কেইটামান লৈ আহিছিলো মোক হয় নেকি থচোন থৈ কিবা খাইছ কিবা নাই মোৰ আকৌ তহঁতলৈ মনত পৰিয়ে থাকে পৰিলেনো কি হ'ব বুজিছ ভাত পানী বুলি যে নাই দিব পায় খালি এনেকে তৰণ আগতে কোনোবা অথনি সেই হলৌ পুতেক দি আহিছিলে আহি পেলাই সেই কাটা বিস্কুট দুপেকেট পায় তাৰপিছতে বেড এটি দি আনিছিলে সেইটোকে বৌক এতিয়া এই খুৰীক খুৱাবলৈও ভয় নহয় সেইবোৰ খালি থাকে নহ'ব ন এতিয়া দেখাব লাগিব ৰ সেই তই তামোল কাট দেই মাত খাদি থোৱাগে যা পানী চাচোন বাৰু ক'ৰ পানী নেকি বাৰু চাবি দেই মোৰ গোটেই ভিতৰ উৱকি আছে এই ভিতৰতে শুই আছো এনেকে বৰষুণ দি থাকিলেনো মানুহবোৰে ক'ত তত পাব হয় বৰ বেয়া হ'ল দেই খুৰীৰ গাটো বাহু নাই আকৌ গোটেই হেৰি কৈছে আকৌ হাগিছোং কিবা বুলি হেৰি তাকে মই সেই কৈ পঠিয়াম বাৰু এই দৰৱ দি পঠিয়াব পাৰিলে সেই এই কম্পাউণ্ডৰ এটা দেখিছোঁ মই চিনি পাওঁ তাকে কৈ মেলি মই পঠিয়াই দিম দেই পঠিয়াই দিম সেইটো গম নাই পোৱা চাগে ক'ত কি হৈছে আৰু পানীখনৰ পৰা কেনেকে আহিব বাৰু আৰু সেইটো ORS নেকি সেই পেকেট কেইটামানো দিবলৈ কবি দেই সেই ল'ৰাটোলৈ ফোন কৰিছিল না ল'ৰাটোলৈ ফোন মানে মোৰনো ফোন নাই এই আমাৰ সেই অথনি সেই আহোঁতে হলৌ পুতেকৰ কথা কৈছিলো যে তাৰ সেই ফোন আছে তাক কৈছো মই সি কৈছে নহয় দিনত হেনো ফোন কথা পাতিব নোৱাৰে হেনো কামত থাকে বুলিছে ৰাতি পায় হেনো 8টা বজাৰ পাছত সি আহে না মই যাওঁ তই তাকে কৰিবলৈ কবি এনেকুৱা পানীত তাকে কৰিবলৈ কবি কৈছো কথাটো আজি তাকে পইচা যদি পঠাবলৈ বুলিও কৈছো বাৰু এতিয়া পঠালে মানে সেই সিয়ে দিবহি লাগিব কেনেকে কি কৰি উপায় দিয়ে আৰু তাকে পায় এতিয়া চিন্তা হ'ল খেতি চেতিবোৰতো নাই চৰকাৰৰ পৰা কি সাহায্য পাওঁ এইবোৰ যোগাযোগ কৰিবি বুজিছ মই চাই দিম বাৰু অলপমান এই ছাগলীখিনি কি কৰিলি ছাগলীখিনি সেইখিনি সেই আমাৰ ইহঁতৰ মাকৰ ঘৰ গম পাওঁৱে নহয় সিহঁতৰ অকণমান ওখ ঠাই নহয় জানো সিহঁতৰ সেয়ালৈ সেই পানী অকণমান বিকে বম দে সিহঁতৰ আমাৰ ইয়াৰ ককায়েকৰ পুতেকে লৈ গৈছেহি ভালে কৰিলে ছাগলীখিনি নিলে খালি মোৰ যে সেই গৰুটোহে বচাব নোৱাৰিলোঁ পায় গৰু গ'লগৈ না গৰু মোৰ ভাগৰ একদম সেইটোৱে বৰ চিন্তা কৰি আছো ডাঙৰ কথা তাকে সেই তহঁতৰ গাঁৱৰ সেই ম'হ যে সেই নামঘৰটো কিনাও যে ৰমেশৰ না কি তাৰনো ঘৰটোকে লৈ গ'ল হয় না তই নেজানো হ'ব মই এতিয়া চাই থৈ আহিছো ক'ত জানিম মই এনেকুৱা সেই ৰাস্তা কিনাৰতে টিংপাত এখন দি বহি আছে কথা আৰু মই সেইখন দেখি ৰাম কৰিবা দেই যি আছে ন সেইডাল লিছে নাই ভে 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 ভেকে খা তামোল খা মই কি কৰিবি আমাৰ ফালে সেই অকণমান হৈ আছিলে পানী খালি সেই যোৱাবাৰ আকৌ সেই মথাৰিটো বান্ধি দিলে ন বাৰুকে এইবাৰ সেই পানীটো নোসোমালে তহঁতৰ আকৌ সেই কোনোবা এখিনি অকণমান ছিগিছে বুলি কৈছে তলৰ ফালৰ পানী তো বেছি হ'ব লাগিলে দিগদাৰ হ'ব তোক মানুহ আহিছে এইটো এতিয়া এইবোৰ কথা কবি হয় এইবোৰ এতিয়া মথাৰি ভালকে যদি নেমায় তেতিয়াহ'লেতো পানী সোমাবই কেঁচা মাটি দিলে এখন ৰখিব সেইবোৰ কেইবছৰ যায় নহয় এইবোৰ ভালকে নবনালে নহ'ব বুজিছ তাকে সমস্যাবোৰ কেতিয়ানো শেষ হ'ব বুজিছ আমাৰ এই বানপানীৰ সমস্যাটো এইটো মেইন সমস্যা বুজিছ নাই বানপানীৰ সমস্যাটো বৰ ডাঙৰ বিষয়টো বৰ ডাঙৰ এতিয়া ল'ৰা ছোৱালীবোৰ এতিয়া স্কুললৈ যাব লাগে নোৱাৰিব নহয় যাব এতিয়া কেনেকে যাব আমাৰ অঞ্চলৰ ল'ৰা এতিয়া কেনেকে যায় সেইখন টাউনলৈ স্কুল সময় নেপাবগৈ নহয় চুতীয়াকাইনো গোটেই স্কুল বুৰি এদাই হৈ আছে বৰকে পানী সেইখন বুজিছে না খা খবৰবোৰ নোপোৱা হ'লো নহয় কেনেকেনো পাবি মোৰ সেই ৰেডিঅ'টোৰ পৰা অকণ গম পাওঁ কাৰেণ্ট চাৰেণ্ট নাই তহঁতক কেনেকে গম পাবি আমাৰ মই সেই ৰেডিঅ'টো নেওঁ আৰু ৰেডিঅ'টো বজাওঁ তাতে মই খবৰ খাতিবোৰ ৰাতিপুৱাই পাওঁ নহয় তাৰপৰা ভটকে কালি মনত পৰিলোঁ দাইহঁতৰ ঘৰলৈ পানী হৈছে মই যেনে তেনে আজি মই আহিছোঁ আৰু তাৰমানে স্কুললৈ
আমাৰনো পিছফালে গোটেইখন নাই পিছফালে বুলি নহয় সেইফালেও পানী সোমাই আহি গোটেই মোৰ পিছে গোটেই এখন কেঁচু মুটা চাবি কেঁচুৱে চাবি না বেমাৰ হ'ব ন এতিয়া পানী সেইকাৰণে হৈছে পানী মানে এতিয়া খাব নোৱাৰা একদম গৰম কৰি উতলাই ঠাণ্ডা কৰি খাব লাগিব নাই নহয় আমাৰ বহুত বিচাৰি যাওঁ কি কথা বৰ ডাঙৰ কথা হ'ল দেই আমাৰ ফালে বা আমাৰ শৰীৰটো বা অকণমান দিগদাৰ হ'ব ক'ত পাবি ন আমাৰ ফালেতো আমাৰ ফালে আগতে শুনো সেই ইফালে ব্ৰহ্মপুত্ৰ ইটো পাই হেনো গোটেই মানুহবোৰ হেনো গা বোৱাটো একেবাৰে উপঙি থাকে বুজিছে আগলৈকে পানী হয় বুজিছে মনো দেখা নাই শুনিছোন খালি মানুহে কয় হেৰি ন খৰি যে দিগদাৰ বুলি কলি কেলে উজালা গেছ নাপালি সেইবোৰ কেতিয়া ক'ত কেনেকে এপ্লাই কৰে জানিবও লাগিব নহয় মই ক'ত যোগাযোগ ক'ব পাৰো নহয় একো কৰিব পাৰো সেইটো দিয়ে নাকি দিছে নহয় উজালা গেছ দিছিলে নহয় মহিলা সমিতি নামৰ মানে এই দেউতাসকলৰ নামত উজালা বুলি গেছ এটা দিছিলে নহয় তাকে সি কিবা ৰেহাইও আছিলে সেইটো তহঁতৰ সেনেকুৱা এটা লৈ লোৱা হ'লে তহঁতনো ডিউটিহে এতিয়া নাইও সি বহুত দিন গ'ল হ'লে ভৰাই লোৱা হ'লে পায় ন মই খবৰ এটা কৈ চাম বাৰু দেই মোৰ এনেই বস্তুবোৰ আছে বাৰু মই খুৰি মোৰ আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে এইবোৰ লিংক চিংক কৰিলে নাই বেংকত কৰাইছিলো নহ'লে বৃদ্ধ পেঞ্চন নোমাব আকৌ সোমাই থাকে পেঞ্চন নপাওঁ আকৌ খেতিয়কৰটো এটা নকৰিল নেকি খেতিয়কৰটো নহ'লে বা সেইবোৰ এবাৰ নাই হোৱা মই এইবছৰ কৈছো না হ'বও পাৰে নহ'লে কবি দেই এইবোৰ চাই লোৱা সুবিধা দিছে ন চৰকাৰে তই পাবলগীয়া তোৰ এতিয়া গৰুটো উঠি গ'ল তোৰ এই খেতিডৰা ডুবিলে তই খেতিয়কৰ পইচা তইহে পাব লাগে হয় নহয় এই যোনে তোনে পালে নহ'ব সেই কথাটো এইবাৰ মই গম পাই পেলাই কৰিলোঁ দেই সেইটো আবেদনখন কৰিলোঁ সোমাব বুলি কৈছে খালি ৱাৰ্ড মেম্বাৰ বাবুৱে পায় তহঁতৰ এনেকেনো সেইবোৰ ঠিকে আছে বাৰু খালি বানপানীটোহে বৰষুণ জাকৰ ৰখাব নোৱাৰে হেৰি তই থাক মোৰ লাহেকে যাওঁ এই বেগটো মোক দে বস্তুকেইটা থৈ আগে নহয় আকৌ কিবা এটা খাবি বুলিহে লৈ আহিছোঁ বাৰু ডাক্তৰ নোখোৱাকে মই একো খুৱাব নহয় মই কৈ থৈ যাম ন এতিয়া মই কৈ মেলি যে ব্যৱস্থা কৰি থৈ যাম তই চিন্তা কৰিব দেই এইটো লুটিয়াই থৈ গৈছো কিনো কৰিবা মানুহখনে এখন বৰ বিপদ হৈছে দাই তাকে পাই পানী গোটেই বেমাৰ আজাৰ পানী কোনফালে কি কৰিবা আমাৰ বাৰুৱে নোপাওঁ ন অকণমান দেই পানী নাই এবাৰ খালি এনেই হৈ আছে অকণমানকে খালি সেই সমস্যাটো যেনিবা নাইকিয়া হ'ল দেই তাৰপৰা হেৰি এইখিনি বস্তু চোৱা মেলা কৰে টিভি পত্ৰ উলিয়ালে দেখিলে চৰকাৰৰ চকুত পৰিব ব্যৱস্থাটো কৰিব লাগিব বুজিছ কেনেকে কি হয় আৰু জনাব লাগিব দুখ দুৰ্গতিবিলাক আৰু তেওঁলোকে কয় নকয় আমাৰ জনোৱা কাম হয় নহয় এইবোৰ আৰু এনেকে ফটো চটো মাৰি নিয়া বুলিও কোনোবাই কৈছে আছে সাংবাদিক আছে মোৰখনো ফটো মাৰি নিলে কিবা পাম নেকি বাৰু ফটো চটো মাৰি নিছে পাই নাই নিয়া জানো নহয় মই অথনি আহোঁতে দুটামান মানুহ এনেকে গৈছে বাৰু মাৰিছে হিচাপটো লৈছে বাৰু দেই কাৰ কি ক্ষতি কি এনেকে লৈছিলে বাৰু দিব ন দিব চৰকাৰেনো দিছে বাৰু বহুতখিনিয়ে দিছে আমাৰ সেই মানুহবোৰ খেলি মেলি আকৌ দিয়ানো দিয়ে আকৌ বাৰুকে হেৰি চিন্তা কৰি নাথাকিবি দেই মই সেই তোৰ ল'ৰাটোৰ লগত কথা পাতিবলৈ হ'লে সেই মই তাকে ক'ব লাগিব ন ফোন নম্বৰ এটা আহোঁতে মোক লিখি দি থৈ গৈছে লাগে যদি তই তাৰপৰাই লৈ মই কথাটো পাতিম সি এতিয়া নাহে তাৰমানে সি হেনো আহিব নোৱাৰে আৰু হেনো এতিয়া ছুটি নিদিয়ে নে কি বোলে হওক দে হেৰি তই যেনে তেনে থাক সেই তেনেহ'লে দাই মই গৈ থাকোঁ বুজিছ গৈ থাক যা চিন্তা চিন্তা কৰি নাথাকিবি দেই চিন্তা কৰিলেনো কি হ'ব হয় বৰষুণ জাকৰ লগতনো ক'ত পাৰিবি যা দেই মই সেই দৰৱৰ ব্যৱস্থা কৰি সেই দৰৱৰ কথাটো কবি তাকো মোক কোম্পানীলৈ পঠিয়াই দিম নহ'লে দেই থাক যা ভাল কৰিলি দেই আহিলি ভালকে যাবি দেই কৃষ্ণ প্ৰভু কৰিবা